অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ ধৰ্ম নাই কথা কব আহিছে ধৰ্ম নাই সেইখিনিয়ে কিহৰ কাৰণে মাৰিলে ধৰ্মৰ নামত মাৰিছে হিয়তি ধাৰ্মিক হয় অতি বেছি ধাৰ্মিক মানুহ হিয়তি ধৰ্মৰ নামত মাৰিব পাৰে কাটিব পাৰে হিয়তি ধাৰ্মিক নহয় কোন ধাৰ্মিক আপুনি নেকি হিয়তি ধাৰ্মিক হয় ধৰ্ম নাই বুলি নকব অপৰাধীৰ ধৰ্ম আছে আৰু ধৰ্মক কেন্দ্ৰ কৰিয়েটো অপৰাধ কৰি আছে কলিমা নপঢ়াৰ কাৰণে হত্যা কৰিলে কাফিৰ হয় ইহঁতি কাফিৰ কুল ইয়া আইয়ুহাল কাফিৰুন লা আ'বুদু মা তা'বুদুন ওয়ালা আনতুম আ'বিদুনা মা আ'বুদু ওয়ালা আনা আ'বিদুম মা বাতুম ওয়ালা আনতুম আ'বিদুনা মা আ'বুদু লাকুম দীনুকুম ওয়ালিয়া আৰু কলিমা নপঢ়াৰ কাৰণে তেওঁলোকক যে হত্যা কৰিলে গুলিয়াই মাৰিলে এই 28 গৰাকী 30 গৰাকী নিৰীহ ব্যক্তিক কাৰ কাৰণে দুখটো হৈছে আমাৰ নিজৰ কোন হেসকল যাক আমি নিজৰ বুলি কৈ আছো হেসকল হৈছে আমাৰ মাজত থকা কিছুমান মুল্লা বিলাকৰ দুখৰ কাৰণে হৈছে এই ঘটনা এটা বহুতেই মোক কব ইয়াত মুল্লাৰ কি দুখ আছে মই বুজাই দি আছো কেনেকৈ দুখ আছে তেওঁলোকৰ আপোনালোকে কথাখিনি বুজিব চেষ্টা কৰিব এই ঘটনা যেটো এতিয়া হৈছে নহয় আজি হৈছে কালি হৈছে এনেকুৱা ঘটনা অনাগত দিনত আৰু হ'ব পাৰে হোৱাৰ সম্ভাৱনা আছে যদিহে আমি আমাৰ ভুলখিনি শুধৰাই নলওঁ মই বাৰম্বাৰ কৈছিলো সকলোকে কৈছিলো বুজাইছিলো যে কোৰানৰ কিছু আয়াত আছে সেই আয়াতসমূহৰ ওপৰত আলোচনা হোৱাটো অতি আমাৰ কাৰণে প্ৰয়োজন আছিল দৰকাৰী আছিল আমি সেই কোৰানৰ সেই আয়াতসমূহৰ ওপৰত আমি আলোচনা নকৰিলো কেতিয়াও আৰু মই আলোচনা যেতিয়া কৰা আৰম্ভ কৰিলো মুকে কলে কি মই বোলে কোৰান বিৰোধী মই বোলে ইছলাম বিৰোধী আজি পালে মজাটো এতিয়া পালেনে মজা এটা ভাল লাগিছে সন্মান বাঢ়িলে নে আমাৰ সমাজৰ সন্মান বাঢ়িছে এতিয়া কোৰানৰ নামত ইছলামৰ নামত মানুহক হত্যা কৰি আছে কলিমা নপঢ়িলে হত্যা কৰে মানুহক এতিয়া কি কব এতিয়া উপায়হীন হৈ পেলাই কিছুমান জ্ঞানী মুখা পিন্ধা মানুহে কব অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ ধৰ্ম নাই কথা কব আহিছে ধৰ্ম নাই সেইখিনিয়ে কিহৰ কাৰণে মাৰিলে ধৰ্মৰ নামত মাৰিছে হিয়তি ধাৰ্মিক হয় অতি বেছি ধাৰ্মিক মানুহ হিয়তি ধৰ্মৰ নামত মাৰিব পাৰে কাটিব পাৰে হিয়তি ধাৰ্মিক নহয় কোন ধাৰ্মিক আপুনি নেকি হিয়তি ধাৰ্মিক হয় ধৰ্ম নাই বুলি নকব অপৰাধীৰ ধৰ্ম আছে আৰু ধৰ্মক কেন্দ্ৰ কৰিয়েটো অপৰাধ কৰি আছে এটো কোনেও নকব হেতু কলে কিন্তু লাইভত টানি আনিম মই এটাক অপৰাধীৰ ধৰ্ম নাই বুলি যাতে কোনেও নকয় অপৰাধীৰ ধৰ্ম থাকে ধৰ্মৰ বেচিছতে তেওঁলোকে অপৰাধ কৰি আছে ধৰ্মকে বেছ বনাই পেলাই তেওঁলোকে অপৰাধ কৰি আছে আৰু আপোনালোকে বহুতে কয় অপৰাধীৰ ধৰ্ম নাই এটো হ'বই নোৱাৰে কোৰানৰ কিছু আয়াত যেনেকৈ সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 এই কিছু আয়াতৰ অৰ্থ ভুলকৈ বিশ্লেষণ কৰিছে মুল্লাই যোৱা 1400 বছৰে তাৰে বাবেতো এই সন্ত্ৰাসটো সৃষ্টি হৈছে পাক সন্ত্ৰাসবাদটো পাকিস্তানত সন্ত্ৰাসবাদ কৰ পৰা সৃষ্টি হ'ল মুল্লাবিলাকেতো সৃষ্টি কৰিলে আমি কাহিনীবোৰ বুজিবলৈ হলে এই যি কেজন সন্ত্ৰাসবাদীয়ে আজি হত্যা কৰিলে মানুহক কাশ্মীৰত ধৰ্মৰ নামত এই সন্ত্ৰাসবাদী বিলাকৰ মন মগজুত কি আছে হেতু আমি বুজিব লাগিব তেওঁলোকৰ মন মগজুত তেওঁলোকে কি লৈ পেলাই মানুহক মাৰিলে হত্যা কৰিলে হেতু বুজিব লাগিব হেতু যদি বুজি পাই যায় তেতিয়া আপোনালোকে মোৰ কথাখিনি বুজি পাই যাব এটা যি সকলে হত্যা কৰি আছিল হে সন্ত্ৰাসবাদী বিলাকে কি ভাবি আছিল যে ইছলামেই আটাইতকৈ ভাল ধৰ্ম একমাত্ৰ আল্লাহৰ পিয়াৰা ধৰ্ম যি সকলে ইছলামক ফলো নকৰে তেওঁলোক কাফিৰ হয় কাফিৰক মাৰি পেলাব লাগে কাটি পেলাব লাগে গতিকে আমি ভাল কাম কৰি আছো স্বৰ্গ যোৱা কাম কৰি আছো আমি পুণ্যৰ কাম কৰি আছো এনেকুৱা কিছুমান চিন্তা ধাৰা হেই জিহাদী উগ্ৰবাদী বিলাকৰ মন মগজুত আছিল কাৰণ এটো তেওঁলোকে কলিমা পঢ়িবলৈ কৈছিলে কলিমা নপঢ়াৰ কাৰণে হত্যা কৰিলে তো কি লেনদেন জানেনে হেতু হৈছে এই ধৰ্মীয় লেনদেনটো মুল্লা সকলে হে পাকিস্তানৰ মুল্লা হক ভাৰতীয় মুল্লা হক বাংলাদেশৰ মুল্লা হক এ মুল্লা বুলিলে মুল্লা সিধা কথা এ মুল্লা বিলাকে তেওঁলোকৰ মন মগজুত হুমুৱাই দিছে হে ডেকা লৰাবোৰ যিবোৰ উঠি আহিছিল পাকিস্তানৰ বা আফগানিস্তানৰ ডেকা লৰাবিলাকৰ মন মগজুত হুমুৱাই দিছে কাফিৰ হয় ইহঁতি কাফিৰ কুল ইয়া আইয়ুহাল কাফিৰুন লা আ'বুদু মা তা'বুদুন ওয়ালা আনতুম আ'বিদুনা মা আ'বুদু ওয়ালা আনা আ'বিদুম মা বাতুম ওয়ালা আনতুম আ'বিদুনা মা আ'বুদু লাকুম দীনুকুম ওয়ালিয়া দীন কোৰানৰ কিছু আয়াতৰ ভুল ব্যাখ্যা কুল ইয়া আইয়ুহাল কাফিৰুন বুলি তেওঁলোকে বুজাই দিছে যে আল্লাহে কোৰানত তেওঁলোকক কাফিৰ বুলি কৈছে